5 তাৰিখে ৰিলিজ হোৱা আলু অৰ্জুনৰ নতুন চিনেমা পুষ্পা টু দ্য ৰুল চাইছেনে? যদি চোৱা নাই, এইখনে হ'ল চিনেমা পুষ্পা টু দ্য ৰুল, আলু অৰ্জুনৰ নতুন চিনেমা পুষ্পা টু দ্য ৰুল। ছটা মতা মানে সৰু এটা ট্ৰেইলাৰ। তো যিয়ে নহওক এই চিনেমাখনৰ বহুতে হয়তো চাইছে, বহুতে চোৱাও নাই। তো যিয়ে নহওক এই চিনেমাখন যদি চোৱা নাই মানে ইয়াৰ ৰাইটাৰ কোন, তাৰপিছত আৰু ইয়াৰ মানে কি আপোনাৰ সেই টপ কাষ্টিং কোন কোন কৰিছে এই চিনেমাখনত, সেইবোৰ একবাৰ চাই লওঁ বলক, অলপ ইন ডিটেইলছত বলক। পুষ্পা টু দ্য ৰুল পাৰ্ট 2। আৰু এইখন মুভি প্ৰথম ইয়াৰ এটা বস্তু চাই লওক, ইয়াৰ মানে ৰেটিংটো ৰেটিং ইয়াত চাওক, এটা মানে চাবলগীয়া বস্তু মানে বৰ্তমানলৈকে মানে আপোনাৰ ইটকে মানে 8,000 মানুহে ৰেটিং কৰিছে গুগলত, এণ্ড ৰেটিং পাইছে 6.9 ৰেটিং। বহুত হাই এটা ৰেটিং হয়, আউট অফ 10ৰ ভিতৰত 6.9 ৰেটিং পাইছে মুভি 8,000 ৰিভিউছৰ ভিতৰত। তো যেন হওক এইখন আপোনাৰ এখন গুড মুভি বুলি ক'ব পাৰি, পুষ্পা টু দ্য ৰুল। বলক এটা চাই লওঁ ইয়াৰ আমি ডাইৰেক্টৰ ৰাইটাৰ কোন। চ' এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল মানে কি আপোনাৰ পুষ্পা টুৰ ডাইৰেক্টৰ হ'ল আপোনাৰ সুকুমাৰ, আৰু এইজনে হ'ল ব্যক্তি দেখিছে সুকুমাৰ দ্য ডাইৰেক্টৰ অফ আপোনাৰ কি বুলি কয় পুষ্পা টু। এণ্ড তাৰপিছত চাই লওক ৰাইটাৰ। তো ৰাইটাৰ বুলি ক'লে ইয়াতে দেখিব আপোনাৰ ৰাইটাৰ হ'ল আপোনাৰ ইয়াতে AR প্ৰভাৱ, তাৰপিছত সুকুমাৰ আছে, এণ্ড তাৰপিছত শ্ৰীকান্ত বিশ্বা। এইখন মানে ৰাইটাৰ হ'ল এইখন চিনেমাৰ পুষ্পা টু। ৰাইটাৰ হ'ল আপোনাৰ AR প্ৰভাৱ, সুকুমাৰ এণ্ড শ্ৰীকান্ত বিশ্বা। এইজন হ'ল লেখক, মানে চিনেমাখনৰ লেখক। তাৰপিছত ইয়াৰ বৰ্তমান মানে কি এই চিনেমাখনত কোনে কাষ্টিং কৰিছিল, তো চাই লওক এট দ্য এণ্ড অফ দ্য ভিডিঅ' চাই লওক কাষ্টিং কোনে কৰিছিল। চ' এইখন চিনেমাৰ কাষ্টিং বুলি ক'লে টপ কাষ্টিং হ'ল আপোনাৰ আলু অৰ্জুন, আৰু আলু অৰ্জুনৰ কাষ্টিং কৰিছে আপোনাৰ পুষ্পা ৰাজ বুলি। আগৰ চিনেমাখনতো পুষ্পা ৰাজ বুলি কাষ্টিং কৰিছিল, যেই নহওক কৈ লাভ নাই। তো এইখন আছিলে আলু অৰ্জুন পুষ্পা ৰাজ। তাৰপিছত আছিলে আপোনাৰ এইখিনি টপ কাষ্টিং হয়। তাৰপিছত এইখিনি নেক্সটজন আছিলে আপোনাৰ ফাহাদ ফাচিল, আৰু ই কৰিছে আপোনাৰ ফনৱাৰ সিং। তাৰপিছত আছে আপোনাৰ এইজন ৰশ্মিকা মন্দানা। তাৰপিছত কৰিছে আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ শ্ৰীভালি নামেৰে। তাৰপিছত আছে আপোনাৰ এইখনত পিকচাৰ নাই, যেন হওক ৰাজশেখৰ অংগী, আৰু এই কাষ্টিং কৰিছে আপোনাৰ শুভ ৰেড্ডি হিচাপে। এণ্ড তাৰপিছত আছে আপোনাৰ এইটো জগদেশ প্ৰান্থ কেশৱ নামেৰে কাষ্টিং কৰিছে। তাৰপিছত জগপতি বাবু, আৰু ই কাষ্টিং কৰিছে কাষ্টিং কৰিছে আপোনাৰ জগপতি বাবু। তো জগপতি বাবু এণ্ড এইখিনি পিকচাৰখিনি দেখি আছে জগপতি বাবু। তাৰপিছত আছে আপোনাৰ এইটো আনাসুয়া ভাৰদ্বাজ। তাৰপিছত আছে আপোনাৰ এইটো অজয় ঘোষ। তাৰপিছত আছে আপোনাৰ কৌশিক মেহতা মানে তাৰপিছত কৌশিক মেহতা। তাৰপিছত আছে আপোনাৰ এইটো সন্মুখ, তাৰপিছত আছে আপোনাৰ এইটো ৰাও ৰামেশ। তাৰপিছত এইটো সত্য। তাৰপিছত আছে আপোনাৰ নেক্সট আপোনাৰ পাৰাস পন্নাপা। তাৰপিছত অজয়। তাৰপিছত আছে এইটো আপোনাৰ অজয় কৰিছে আপোনাৰ কাষ্টিং আপোনাৰ এইটো মুলেটি মোহন। তাৰপিছত আছে এইজনে আপোনাৰ শ্ৰীলীলা, আৰু স্পেচিয়েল এপিয়াৰেঞ্চ হিচাপে কাষ্টিং কৰিছে শ্ৰীতেজ পুষ্পাছ হাল্ফ ব্ৰাদাৰ। তাৰপিছত আছে সুনীল। তাৰপিছত আছে আপোনাৰ লাষ্ট মানে প্ৰভানী কৰণাম। চ' এইকেইজন আছিলে মানে টপ কাষ্টিং মানে আপোনাৰ পুষ্পা চিনেমাখনৰ পুষ্পা টু চিনেমাখনৰ মানে টপ কাষ্টাৰ এইকেইজনে আছিল। ঠিক আছে, তো দেখিলে এই চিনেমাখন মানে পুষ্পা টু চিনেমাখনৰ মানে কোনে টপ কাষ্টিং কোনে কৰিছিল, আৰু ইয়াৰ ৰাইটাৰ কোন, সকলোবোৰ দেখা পালে। তো যেন হওক গাইজ, বাকী আপোনালোকে কোনে এই চিনেমাখন চালে আৰু কোনে চাই ভাল পালে অভিয়াছলি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, তো যেন হওক গাইজ, ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম। চ' তাক তাকিলে বাই গাইজ, এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।